Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰি চাওঁ আহা 4.2 কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক এক নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছে যে এখন দোকানত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা তলৰ দেখুওৱা হৈছে। মানে ইয়াত তোমালোকক কৈছে যে এইফালে আমাক বাৰখিনি দিয়া আছে আৰু এইফালে চাইকেলৰ সংখ্যা দিয়া আছে। ইয়াত সোমবাৰে তোমালোকক যে এখন চাইকেল অকা আছে সিমানখন চাইকেল বিক্ৰী হৈছে। মানে যদি সোমবাৰে চোৱা এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন, মানে সোমবাৰে ছখন বিক্ৰী হ'ল, মঙ্গলবাৰে পাঁচখন হ'ল, বুধবাৰে পাঁচখন হ'ল। সো হেনেকে মানে বিক্ৰী হোৱাখিনি আমাক ইয়াত চাইকেলৰ সংখ্যা দি দিছে। সো ইয়াৰ পৰা আমাক কৈছে যে প্ৰথম প্ৰশ্নটোত কৈছে যে আটাইতকৈ বেছি চাইকেল কোনটো বাৰত বিক্ৰী হৈছে। সো ইয়াত তোমালোকে চোৱা যে ছবিখিনিত যদি চোৱা আটাইতকৈ বেছি তোমালোকে দেখিবা বৃহস্পতিবাৰে বিক্ৰী হৈছে। সো বৃহস্পতিবাৰে কেইখন বিক্ৰী হৈছে যদি হিচাপ কৰা তোমালোকে পাবা এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন আঠখন, মানে সোমবাৰে 8খন বিক্ৰী হৈছে। সো গতিকে আনসাৰটো হ'ব প্ৰথমটোৰ 8খন, অৰ্থাৎ কোনটো বাৰত বিক্ৰী হৈছে বৃহস্পতিবাৰ। সো আনসাৰটো আমি বৃহস্পতিবাৰ লিখিম। সো হেনেকে বিটোত দিছে গোটেই সপ্তাহটোত মুঠ কেইখন চাইকেল বিক্ৰী কৰা হৈছে। সো ইয়াত মুঠতে কেইখন বিক্ৰী হ'ল, সোমবাৰে বিক্ৰী হ'ল 6খন, মঙ্গলবাৰে বিক্ৰী হ'ল 5খন, বুধবাৰেও 5খন হ'ল, বৃহস্পতিবাৰে 8খন বিক্ৰী হ'ল, আৰু শুক্ৰবাৰে হৈ গ'ল 3খন, আৰু শনিবাৰে 2খন। আৰু এই গোটেইখিনি যদি আমি যোগ কৰি দিওঁ, সো যদি যোগ কৰোঁ আমি গোটেই সপ্তাহটো পাই যাম। গোটেইখিনি যোগ কৰিলে আমি পাম 29, অৰ্থাৎ 29খন চাইকেল মুঠতে গোটেই সপ্তাহটোত বিক্ৰী হৈছে। সো বি আনসাৰ হ'ব 29। ইয়াৰ পিছত আমাক চিটোত দিছে যে সমান সংখ্যক চাইকেল বিক্ৰী হোৱা বাৰ কেইটা কি কি, মানে কোনকেইটা বাৰত সমান সমান চাইকেল বিক্ৰী হৈছে। ইয়াত তোমালোকে যদি চোৱা যে মঙ্গলবাৰে 5খন বিক্ৰী হ'ল আৰু বুধবাৰেও 5খন বিক্ৰী হ'ল, মানে মঙ্গল আৰু বুধবাৰ যদি চোৱা 5খনকৈ বিক্ৰী হৈছে। সো মানে আনসাৰটো হ'ব মঙ্গল আৰু বুধবাৰ। সো ইয়াত তোমালোকে সেইকাৰণে লিখি দিবা চিটোত যে সমান সমান চাইকেল বিক্ৰী হোৱা বাৰ কেইটা হৈছে মঙ্গল আৰু বুধবাৰ। ইয়াৰ পিছত আমাক ডিটোত দিছে শনিবাৰে কেইখন চাইকেল বিক্ৰী হৈছে। সো শনিবাৰে যদি চোৱা 2খন চাইকেল বিক্ৰী হৈছে, গতিকে শনিবাৰে আনসাৰটো হ'ব 2খন চাইকেল। ইয়াৰ পিছত ইটোত দিছে যে আটাইতকৈ বেছি আৰু আটাইতকৈ কম বিক্ৰী হোৱা চাইকেলৰ পৰিমাণৰ মাজত পাৰ্থক্য কিমান। পাৰ্থক্য যেতিয়া সোধে তোমালোকে মাইনাছ কৰি দিব লাগিব ডাঙৰটোৰ পৰা সৰুটোলৈ। সো এতিয়া কৈছে আটাইতকৈ বেছি আমি জানো বৃহস্পতিবাৰে বিক্ৰী হ'ল, বৃহস্পতিবাৰে বিক্ৰী হ'ল 8খন, আৰু আটাইতকৈ কম হৈছে শনিবাৰে বিক্ৰী হ'ল 2খন। সো গতিকে 8ৰ পৰা যদি আমি 2 মাইনাছ কৰি দিওঁ আমি আনসাৰ পাম 6। সো গতিকে ইয়াত হ'ব পাৰ্থক্যটো হৈছে 6। সো ইটোত আমি 6 লিখি দিম। সো ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে যে কোনো এটা শ্ৰেণীত গণিত, অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী মুঠতে টোটেল 5টা ছাবজেক্ট আমাক দিয়া আছে, যে শিক্ষাৰ্থীৰ সংখ্যা আমাক দিয়া আছে যোনে ভাল পায়। সো ইয়াত আমাক কৈছে যে বিষয়কেইটা কৈছে আৰু শিক্ষাৰ্থী ভাল পায়। ইয়াত মানে স্মাইল দি দিছে, মানে ইমানকেইটা ষ্টুডেণ্টে ভাল পায়। যেনেকৈ গণিতত তোমালোকৰ কেইটা স্মাইল আছে 1 2 3 4 5 6 7 8, মানে 8জনে গণিত ভাল পায়। আৰু অসমীয়া যদি হিচাপ কৰা 12জন আছে। সো গতিকে 12জনে অসমীয়া ভাল পায়। সেনেকৈ ইয়াত টোটেল আমাক স্মাইলখিনি দি দিছে, আৰু ইয়াত কৈ দিছে যে এটা স্মাইল মানে এগৰাকী শিক্ষাৰ্থী। সো ইয়াৰ পিছত প্ৰথম প্ৰশ্নটোত কৈছে যে শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থী সংখ্যা কিমান, মানে টোটেল ইয়াত কিমানটা ষ্টুডেণ্ট আছে। সো তোমালোকে কি কৰিবা যে গোটেইখিনি স্মাইল হিচাপ কৰি দিবা। যেনেকৈ অংকৰ দিনাখন মানে অৰ্থাৎ গণিতৰ দিনাখন তোমালোকে পালা 8জন, অসমীয়া দিনাখন পালা 12জন, ছায়েন্সৰ দিনাখন আছে ছায়েন্স মানে বিজ্ঞানৰ দিনাখন 7জন, সমাজ বিজ্ঞানত 8জন, আৰু ইংলিছত 6জন আছে। আৰু এই গোটেইখিনি প্লাছ কৰি দিলে আমি পাম 41। সো গতিকে হ'ব শ্ৰেণীটোৰ মুঠ শিক্ষাৰ্থী সংখ্যা আছে 41। সো এইটো হৈ গ'ল এটো আনসাৰ। ইয়াৰ পিছত বিটোত দিছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম শিক্ষাৰ্থীয়ে ভাল পোৱা বিষয় দুটা কি কি। সো ইয়াত চোৱা আটাইতকৈ ভাল মানে আটাইতকৈ বেছি কোনটো ভাল পাইছে, অসমীয়াটো চবতছে বেছি ভাল পাইছে, আৰু আটাইতকৈ কম ভাল পোৱাটো হৈছে ইংৰাজী। সো আটাইতকৈ বেছি ভাল পোৱাটো অসমীয়া আৰু আটাইতকৈ কম ভাল পোৱাটো ইংৰাজী। সো ইয়াৰ পিছত আমাক চিটোত দিছে যে বিজ্ঞান আৰু ইংৰাজী দুয়োটা বিষয় একেলগে ভাল পোৱা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান। সো বিজ্ঞান তোমালোকৰ কেইজন ষ্টুডেণ্টে ভাল পায়, বিজ্ঞানে ভাল পায় 7জন, আৰু ইংৰাজী ভাল পায় 6জনে। সো 6 + 7 কৰি দিয়া, 6 + 7 কৰিলে আমি পাম 13। সো গতিকে চি আনসাৰটো হ'ব 13, অৰ্থাৎ বিজ্ঞান আৰু ইংৰাজী দুয়োটা একেলগতে ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 13। ইয়াৰ পিছত ডিটোত দিছে গণিত ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান। সো গণিত ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা আছিলে 8জন, মানে টোটেল 8জনে গণিত ভাল পায়, গতিকে আনসাৰটো হ'ব 8। ইয়াৰ পিছত আমাক ইটোত দিছে যে
ইংৰাজী বিষয়ৰ তুলনাত অসমীয়া বিষয়টো ভাল পোৱা শিক্ষাৰ্থী সংখ্যা তুলনা কৰিব কৈছে তুলনা মানে পাৰ্থক্য সেম হয় গতিকে মাইনাস কৰিব লাগিব ডাঙৰটো পৰা সৰুটোলৈ সো অসমীয়া ভাল পোৱা আছিলে 12 জন আৰু ইংৰাজী ভাল পোৱা আছিলে 6 জন সো 12 পৰা 6 যদি মাইনাস কৰি দিয়া আমি আনসাৰ পাম 6 সো গতিকে এই আনসাৰটো লিখিম যে ইংৰাজী বিষয়ৰ তুলনাত অসমীয়া বিষয়টো ভাল পোৱা শিক্ষাৰ্থী সংখ্যা হৈছে 6 অৰ্থাৎ আমি মানে মাইনাস কৰি কিনে পালো 6 সো এইটো হৈ গ'ল তোমালোকৰ 2 নম্বৰখিনি ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত কি কৈছে যে এখন গাঁৱৰ 5 ঘৰৰ মানুহৰ ঘৰত থকা পোহনীয়া প্ৰাণীৰ সংখ্যা তলত দিয়া ধৰণৰ মানে তোমালোকৰ 5 গৰাকী মানুহৰ ঘৰৰ দিয়া আছে আৰু পোহনীয়া জন্তু কিমান আছে যেনেকৈ বুধিনৰ ঘৰত 10টা পোহনীয়া জন্তু আছে যেনেকৈ হাঁহ কুকুৰা যিকোনো বস্তু হ'ব পাৰে কুকুৰ মেকুৰী আৰু কণমাই ঘৰত আছে 8 জন তাৰ পিছত আৰু গুমচেঙৰ ঘৰত আছে 5টা আৰু নাজমা ঘৰত আছে 8 আৰু নিখা ঘৰত আছে 11 মানে নিখা ঘৰত সবচে বেছি পোহনীয়া জন্তু আছে সো এতিয়া তোমালোকক ক'লে যে এতিয়া যিকোনো এটা প্ৰতীক লৈ উক্ত তথ্যসমূহ সচিত্ৰ লেখৰ সহায়ত দেখুৱা আৰু লগতে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া মানে ইয়াত তলত যোনখিনি প্ৰশ্ন আছে সেইখিনি কৰিবই লাগিব কিন্তু প্ৰথমতে ক'লে সচিত্ৰ লেখত তোমালোকে সেইখিনি দেখাব লাগে সচিত্ৰ লেখ মানে কি তোমালোকে যিকোনো এটা সিম্বল লৈ কেনে ছবিটো আঁকি দিব লাগে মানে চাৰ্টখনত আঁকি দিব লাগে যেনেকৈ ইয়াত বুধিনৰ ঘৰত টোটেল 10টা পোহনীয়া জন্তু আছে তোমালোকে মেকুৰী বা কুকুৰৰ ছবি আঁকি কেনে 10টা আঁকি দেখাই দিবা সো কৈ দিবা যে 10টা পোহনীয়া জন্তু সো এইখনৰ নিচিনা সেম টু সেম আঁকি দিলে হৈ যাব যেনেকৈ বুধিনৰ ঘৰত 10টা আছে গতিকে 10টা মাথা আঁকি দিলোঁ মেকুৰী আৰু কিনাৰত তোমালোকে এইটো লিখিব নাপাহৰিবা যে এটা সিম্বলে তোমালোকক কি বুজাইছে এটা প্ৰাণীৰ কথা বুজাইছে সো এইটো তোমালোকে কিনাৰৰ ফালে আঁকি দিবা সো এই চাৰ্টখন অঁকাৰ পিছত তোমালোকৰ এতিয়া সেকেন্ড কোৱেশ্চন আনসাৰখিনি কৰিবা মানে প্ৰথমতে তোমালোকক এখন আঁকিব দিলে ন সচিত্ৰ লেখ আমি এতিয়া এখন তোমালোকক যোনখন আগে এতিয়া দেখি গলা সেইখনে হৈ গ'ল তাৰ পিছত এতিয়া কোৱেশ্চন আনসাৰ দিছে যে কাৰ ঘৰত আটাইতকৈ বেছি প্ৰাণী আছে সো কাৰ ঘৰত সবচে বেছি আছে চাৰ্টখন চোৱা নিখা ঘৰত 11টা আছে সো গতিকে নিখা ঘৰ লিখিবা নিখা ঘৰত সবচে বেছি প্ৰাণী আছে বিটো দিছে আটাইতকৈ বেছি আৰু আটাইতকৈ প্ৰাণীৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান সো আটাইতকৈ কম আৰু আটাইতকৈ বেছি পাৰ্থক্য হৈছে আটাইতকৈ বেছি হৈছে 11 আটাইতকৈ কম হৈছে 5 সো 11 পৰা 5 মাইনাস কৰি দিয়া আমি পাম 6 সো পাৰ্থক্য হ'ব 6 সো ইয়াৰ পিছত আমাক সিটোত দিছে নিখাৰ ঘৰৰ প্ৰাণীৰ গুমচেঙৰ ঘৰৰ প্ৰাণীৰ সংখ্যাতকৈ কিমান বেছি সো নিখা ঘৰত আছে 11 আৰু গুমচেঙৰ ঘৰত কিমান আছে 5 আছে সো নিখা ঘৰত কিমান বেছি আছে 11 পৰা 5 মাইনাস কৰি দিয়া 6 হ'ব গতিকে আনসাৰটো হ'ব 6 অৰ্থাৎ নিখা ঘৰত 6টা প্ৰাণী বেছি আছে সো ইয়াৰ পিছত ডিটো দিছে 5টাতকৈ বেছি প্ৰাণী কাৰ ঘৰত আছে মানে ইয়াত কি ক'লে যে 5টাতকৈ কাৰ ঘৰত প্ৰাণী বেছি আছে ইয়াত তোমালোকে যদি চোৱা 5টা অকল এটা ঘৰতে আছে যে গুমচেং সো গুমচেঙৰ ঘৰ কাটি কেনে বাকি গোটেই 4টা নাম লিখি দিবা কাৰণ 5তকৈ বেছি সুধিছে সো এইটো 5টো আমি নকওঁ কাৰণ 5তকৈ বেছি সুধি দিলে গতিকে সবৰে ঘৰত হ'ব যেনেকৈ বুধিন কণমাই নাজমা আৰু নিখা ঘৰ হ'ব অকল গুমচেঙৰ ঘৰটো কাটি দিবা মানে তাৰ নামটো নিলিখিবা সো এইটোৱে হৈ গ'ল তোমালোকৰ কোৱেশ্চন আনসাৰ 3 নম্বৰখিনি তাৰপিছত 4 নম্বৰত আমাক কি দিছে যে এজন পাচলি ব্যৱসায়ী সপ্তাহটোৰ প্ৰথম 4টা বাৰত বিক্ৰী হোৱা পাচলিৰ পৰিমাণ আৰু কেজি হিচাপত আমাক মানে দি দিছে যে সোমবাৰে 6 কেজি বিক্ৰী হ'ল মঙ্গলবাৰে 8 কেজি বুধবাৰে 5 কেজি বৃহস্পতিবাৰে 8 কেজি সো ইয়াত আমাক কি ক'লে যে উপযুক্ত প্ৰতীক ব্যৱহাৰ কৰি উক্ত তথ্যখিনি সচিত্ৰ লেখৰ সহায়ত প্ৰকাশ কৰা সচিত্ৰ লেখ মানে কি গম পাইছা ন ছবি নিচিনা আঁকি কেনে সিম্বল মানে ইউজ কৰি কেনে তোমালোকে আঁকি দিব লাগে যেনেকৈ ইয়াত তোমাৰ পাচলি কথা কৈছে সো পাচলি ছবি এটা আঁকিব লাগিব ইয়াত তোমালোকৰ কিতাপখনত তোমালোকে যদি চোৱা লাষ্টত তাত তোমালোকৰ গাজৰ অঁকা আছে সো এইখনৰ নিচিনা আঁকি দিবা গাজৰ হলনি তোমালোকে ৰঙালাও যদি উজু পোৱা ৰঙালাও আঁকি দিব পাৰা সো প্ৰথমতে আমাক ইয়াত ক'লে সোমবাৰে 6টা মানে 6 কেজি বিক্ৰী হ'ল সো গতিকে তুমি 6টা গাজৰ লিখিলে গাজৰ আঁকি দিবা ৰঙালাও লিখিলে ৰঙালাও 6টা আঁকি দিবা আৰু এই কিনাৰত এইটো লিখিব নাপাহৰিবা যে এটা ৰঙালাও বা এটা গাজৰে 1 কেজি বুজাইছে বুলি সো হেনেকৈ তোমালোকে এই চাৰ্টখন চাই কেনে আঁকি দিবা সো এইখিনি টোটেল ইয়াত ইমানে আছিলে